প্ৰায় দুমাহে অচল মৰণিৰ পূবযোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ 18 নং কঁঠালগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়। লোকসভা নিৰ্বাচনৰ পাছৰে পৰাই পঞ্চায়ত সচিব অভিযন্তাকে ধৰি আন কৰ্মচাৰী পঞ্চায়ত কাৰ্যালয়ত নিয়মিতভাৱে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ স্থানীয় লোকৰ লগতে খুদ কাৰ্যালয়ৰ চকীদাৰৰ। প্ৰায় উভতি যাব লগা হয় পঞ্চায়তলৈ অহা সাধাৰণ ৰাইজ। উল্লেখ্য যে এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসক সাংবাদিকে প্ৰশ্ন কৰাত এই বিষয়ে জিলা আয়ুক্তক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে। কোনটো পঞ্চায়ত? কঁঠালগুৰি গাঁও পঞ্চায়তৰ ঠিক আছে, এই বিষয়টো মই এইমাত্ৰ আপোনালোকৰ সন্মুখতে মই আমাৰ উপায়ুক্ত ডাঙৰ নিৰ্দেশ দিম যে কিনো কথা, যে কিয়নো কাৰ্যালয় তলা মৰা আছে। মই বিষয়ে নাজানো, কাৰণ যোৱাকালি মই ৰিভিউ ল'লোঁ। প্ৰত্যেকগৰাকী বিডিঅ' আছিলে, প্ৰত্যেকগৰাকী ইঞ্জিনিয়াৰ আছিলে, তাত বিষয়াসকল আছিলে, কোনো এই বিষয়টো মোক ওলোৱা নাই। কিন্তু আপুনি যিহেতু মোক আঙুলিয়াই দিছে, নিশ্চিত ওপৰত কঁঠালমুৰি পঞ্চায়তৰনো কিয় এনেকুৱা হৈছে, মই নিশ্চিত ওপৰত এইটো খবৰ ল'ম। 18 নং কঁঠালগুৰি গাঁও পঞ্চায়ত সচিব মানে প্ৰায় 20 দিনমান হ'ল ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে। নতুন ছেক্ৰেটাৰী অহাৰ কথা কৈছে, এতিয়ালৈকে অহা নাই, খবৰ তেনেকুৱা নাই পোৱা। আৰু ইলেকশ্যনৰ পাছত মাজত 2-3বাৰ আহিছিলে। সদায় 9:30 বজাত অফিচ খোলোঁ আৰু মানে 4:20-15 তেনেকুৱা বন্ধ কৰোঁ। মই অফিচৰ পিয়ন চকীদাৰ। কালি কোনো অহা নাছিল, খালি GRSে ফোন কৰিছিলে যে মই মানে 16 নং জিপিত আছোঁ আৰু আমাৰ নতুন এজন আছে 4 গ্ৰেডৰ, সি আকৌ বেংকৰ ষ্টেটমেণ্ট আছিলে, মানে বেংকৰ পৰা আনিব লাগিছিলে। পাব্লিকটো সদায় আহি থাকে, কেতিয়াবা পাব্লিকৰ মানে অসুবিধা হয়। কেতিয়াবা কঁঠালগুৰিৰ পৰা আহে, দিছৈৰ পৰা আহে, ডিঙাপাৰ পৰা আহে। GRSটো কেতিয়াবা আহে বা কেতিয়াবা কাম থাকে ব্লকত গুচি যায়, কিন্তু মাজতে কিবা অসুবিধা হয়। এইটো আকৌ মইতো সদায় খবৰ ল'ব নোৱাৰোঁ যে অফিচত আছে নে ব্লকত আছে, বা মইতো সদায় আপুনি ৰাইজকো সুধি ল'ব পাৰে। কণ্টিনিউটো মই খোলাটোতো মই কণ্টিনিউ হৈ থাকে, কিন্তু জব কাৰ্ডৰ কাম কেতিয়াবা যদি আহে, যদি মানুহ ব্লকত যায় বা ক'ৰবাত যায়, তেতিয়া মানে মানুহটো আহি পেলাই এনেই ঘূৰি যাবলগীয়া হয়। ইলেকশ্যনৰ পিছৰ পৰাই ধৰক সিহঁতৰ একেবাৰে নহা বুলি কোৱা নাই, অহাৰটো আহি থাকে। কেতিয়াবা সিহঁতে GPCৰ নামটো কি ইউনিছ বুলি প্ৰাঞ্জল গগৈ নেকি, সদায় আহে বুলি ক'ব নোৱাৰোঁ। কি কাৰণে নাহে সেইটোতো মই ক'ব নোৱাৰোঁ। ইয়াৰ পৰা আহি থাকিও আমি ঘূৰি যাওঁ সদায়। সুধি যাওঁ, চকীদাৰক সুধিম আজি আহিল নাই, মনটো নাই নাহা, কালি আহিব। কালি আকৌ পৰহি আহিম, প্ৰতিদিন আহিম, সিদিনা ক'ব আহিলে, এই নাহা, এনে ঘূৰি ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।